এটা মোৰ একেবাৰে শেহতীয়া নতুন এটা বেলেগ ধৰণৰ আৰ্টৱৰ্ক ভিডিঅ'টোত আৰ্টটো কেনেদৰে কৰা হ'ল আৰু আৰ্টটো ক'ত ৰাখিলোঁ এই গোটেইখিনি বিশদভাৱে ভালকৈ দেখুওৱা হৈছে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ নমস্কাৰ বন্ধুসকল মই বৰ্তমান আছোঁ ঘৰত আৰু মোৰ লগত আছে মিফতাহুল আছে আমি কিবা এটা কৰাৰ প্লেনিং কৰিছোঁ আজি ৰাতি এতিয়া 9টা বাজিছে আমি এখন প্লাইবোৰ্ড গোটাইছোঁ এটা প্লাইবোৰ্ডৰ টুকুৰা এটা ঘৰত কাম কৰি থাকোঁতে বাচি যোৱা এটা প্লাই টুকুৰা লগত আছে আমাৰ এইবোৰ টুলছ ইয়াতে চব আছে ঘৰত পটালি প্লাছ গ্ৰাইণ্ডাৰ এইবোৰ চব আছে আৰু এটা 3D আৰ্টৱৰ্ক বনাম ইয়াত ইফালে চিকেনো বনি আছে কিচেনত মিফতা আৰু মই খাম ইয়াতে মই বনাইছোঁ খানাও বনি আছে আৰ্টটো বনাব চিকেনটো হৈ গৈছে ধনিয়া দিবলগীয়া আছিলে বাৰু যি নহওক এইটো প্ৰথমতে আৰম্ভণিটো কৰিলোঁ এইটো এটা স্পেচিয়েল আৰ্ট এটা হ'বলৈ গৈ আছে আচ্ছা এইটো ফুলৰ শ্বেপটো প্ৰথম আহি গ'ল ড্ৰয়িঙত এইটো কাটিব লাগিব স্কেটছ বুকত ৰাখি লৈছিলোঁ এইখিনিতে ফুলপাহ থাকিব তাৰ ওপৰত দুটা পখিলা থাকিব তো প্ৰথমতে আমি ফুলপাহ উলিয়াম তাৰ ওপৰত আমি পখিলাটো বনাম তো আমাৰ এদিন সময় আছে এদিনৰ ভিতৰত এইটো বনাই শেষ কৰিম আৰম্ভ কৰিছোঁ প্ৰথম ফুলপাহৰ পৰা এতিয়া অলপমান ভাবিব লাগিব প্ৰথম ড্ৰয়িংটো কৰি ল'লোঁ আজি ড্ৰয়িং পেইণ্টিংটোৰ কাৰণে এইকেইটা মেটেৰিয়েল কিনি আনিছোঁ মেলি দে এইটো মেলি দে কাটি দে এইকেইটা ডাঙৰ আছে এইটো পখিলাটো প্ৰথমতে পেঞ্চিলত ৰাখি ল'লোঁ প্লেন शीट কাটা বেছি উড়ি যাব এনেকৈ মই দুটা পখিলা কাটি উলিয়ালোঁ ফুলপাহ কাটি ল'লোঁ এইটো গ্ৰাইণ্ডাৰ দুটা কাটিম
এই যে কাটি আছোঁ এই বস্তু দেখি বহুত ভাল লাগিছে সেইবুলি মানে তোমালোকে যিসকল সৰু সৰু ল'ৰা ছোৱালীয়ে চাই আছা তোমালোকক ক'লোঁ যে এনেকৈ ফটকৈ তোমালোকে ট্ৰাই নকৰিবা ঘৰত অলপ গাইডেঞ্চ লাগিব এনেকৈ হঠাতে এনেকৈ দেখি ভাল লাগে কিন্তু বহুত ৰিস্কি হয় কাৰবাৰটো অলপ চাই চিতি কৰিবা এয়া দেখিছা মই অলপতে বাচিছোঁ বহুত ৰিস্কি আছে বহুত সাৱধানে কৰিব লাগিব এতিয়া নিশা 2 মান বাজিলে মিফতাও গ'ল মই অকলে বহি আছোঁ সামৰিম বুলি ভাবিছিলোঁ তথাপিও কিবা এটা ভাল লাগি আছে জেগাটোতে আছোঁ চাই আছোঁ লাইট এটা আছে লাইটটোৰ লগত এক্সপেৰিমেণ্ট কৰি আছোঁ বেলেগ বেলেগ কালাৰত এতিয়া ৰাতিপুৱা আহিবলগীয়া হ'ল বগী নদীলৈ বগীনটি ঘৰত তামোল লাগি আছে মায়ে মোক আগতে কৈ থৈছিলে কেইবাজোপাও আছে তামোল গছ তামোল বেছি দিবলৈ তাকে দুজনক কৈ থোৱা আছিলে তেখেতসকল আহি পাইছিলে মই আহি পোৱালে কিন্তু দেৰি হৈ যোৱাৰ কাৰণে তেখেতসকল গুচি গ'ল আকৌ আহি আছে বুলি কৈছে তো সেইখিনি সময় ৰৈ থকা সময়খিনিত মই অলপ কামটো আগবঢ়াইছোঁ টেপিং কৰি লৈছোঁ অলপ অলপ জেগাত তাৰপিছত কাট আউট কৰি দিম দুইটা কাম একেলগে কৰিলে বৰ দিগদাৰ ফটো উঠোৱা এইবোৰ ভিডিঅ' কৰা কামো কৰা এইটো সম্ভৱেই নহয় দেখিছেনে কি হৈ গৈছে এতিয়া ঘৰ আহি প্ৰথমে মই কালি কাটি থোৱা ফুলপাহত এটা বেছ কালাৰ দিলোঁ স্প্ৰে দি দিছোঁ স্প্ৰে কৰোঁতেও ভালকৈ মাস্ক পিন্ধি ল'ব লাগে নহ'লে তাৰ পাৰ্টিকলছটো বহুত হাৰ্মফুল বহুত বেয়া আমাৰ হানিকাৰক স্বাস্থ্যৰ কাৰণে মাস্ক পিন্ধিলেও কিছু সংখ্যক অলপ যায় তথাপি মানে মাস্ক ভালকৈ পিন্ধি ল'ব লাগে পখিলাকেইটাও পেইণ্ট কৰিলোঁ ৰেডি কৰিলোঁ এপাহ ফুলপাহ তাৰ মাজত জানলা এখন লগাই দিলোঁ এতিয়া পখিলাকেইটা তাত প্লেচ কৰাৰ কাৰণে ভাবি আছোঁ কেনেকৈ কৰোঁ দুটা মিলাই আছোঁ এংগেল তেনেকুৱাতে ভাবিলোঁ যে আমি দুটা পখিলা দিলে ফুলপাহ ঢাক খাই যায় অকল এটাই দিওঁ এটা দিলে মানে ঠিকে আছে ভাল হ'ব দুটা পখিলাৰ কাৰণে আমি বেলেগ এটা কম্প'জিশ্যন বনাব লাগিব তাকে মই ভাবি অলপ মই চিন্তা কৰিলোঁ আৰু এইটোৱে ডিচাইড কৰিলোঁ এতিয়া আমি কৰি কৰি শেষৰ পৰ্যায়ত পাইছোঁগৈ লাষ্ট এটা কাম বাকী আছে ইয়াক পখিলাটো ফুলপাহত ফিক্স কৰিব আছে এটা বল্ব আনিব লাগিব বল্বটো আনিবলৈ যাম এতিয়া অলপ সময় দি সৰু ব্ৰাছ লৈ পখিলাটো অলপ ডিটেইলিং কৰিলোঁ এতিয়া পখিলা উৰিবলৈ সাজু ফুলপাহত এটা ফাইনেল শেড দিলোঁ আৰু অলপ ডিটেইলিং কৰিলোঁ আৰু ফাইনেলি এনেকৈ ইনষ্টল কৰিলোঁ লগাই দিলোঁ ফুলপাহত পখিলাটো এনে ট্ৰকটো পেকিং কৰিবলৈ মই এতিয়া কাবাৰীত আহিছোঁ ইয়াৰ পৰা কাৰ্টুন ল'বলৈ কাৰ্টুন বিচাৰি আজি 28 এপ্ৰিল মোৰ ভাইটি ভাস্কৰৰ বিয়া মই আহি উপস্থিত হ'লোঁ শিৱসাগৰত
এয়া নৱদাই দৰা ৰেডি কৰি আছে, কইনা আনিবলৈ যাব এতিয়া, ময়ো লগতে যাম। ভাস্কৰৰ জীৱনৰ এটা স্মৰণীয় সময় মই ইয়াতে কেপচাৰ কৰি ৰাখিলোঁ মোৰ ব্লগটোতে। সি কেতিয়াবা পাছত চাব পাৰিব। আৰু এইটো সময়ত উপস্থিত থাকি ভাল লাগিছে, মই যে আহিব পাৰিলোঁ। বহুত মাতিছিলে মোৰ ভাইটি, এতিয়া বিয়া পাতিলে। বোৱাৰী মোৰ বোৱাৰী, বাকী সকলোৰে তোৰ বোৱাৰী হ'ব, বাকী সখীয়নী হ'ব, বান্ধৱী হ'ব। আমাৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ। আৰু কিবা যদি ইয়াৰো কিবা হেৰি হয় ভুল ত্ৰুটি হয়, সেইখিনি তোমালোক দুয়োৰে মানে মিলাই ল'বা, ক্ষমিবা। যুগ্ম জীৱনৰ অশেষ শুভকামনা জনালোঁ এই ভিডিঅ'টোৰ যোগেদি। তোমালোকৰ ভাল হওক। ৰাতি বিতুপন দাৰ ঘৰত থাকিলোঁ, এতিয়া আকৌ ৰাতিপুৱা ভাস্কৰৰ ঘৰলৈ গৈ আছোঁ। ভাস্কৰৰ কাৰণে এটা বিশেষ উপহাৰ লৈ আহিছিলোঁ, কালিয়ে দিলোঁ কিন্তু খুলিব দিয়া নাছিলোঁ, ৰাতিপুৱা খুলিবলৈ কৈছিলোঁ, কালি যিহেতু ব্যস্ত আছিলে। আৰু এতিয়া চবে ছাৰপ্ৰাইজ হৈ আছে, কি বা দিছে, কিবা আনিছে, কোনো একো বুজি পোৱা নাই, ৰৈ আছে চাবলৈ। ভাস্কৰো গম পোৱা নাই কিবা আছে। এইটো একো বেলেগ একো নহয়, কালি যিটো আৰ্টৱৰ্ক কৰিছিলোঁ, নতুন যিটো আৰ্টৱৰ্ক বনাইছিলোঁ, মানে মই ভাবিলোঁ এইটো ভাস্কৰকে দি দিওঁ তাৰ এই বিশেষ দিনটোত। থৈ দিয়া, এইটো লাগি যাব এতিয়া। মই নতুন ট্ৰাই এটা কৰিলোঁ, ভাস্কৰকে দিলোঁ। এইটো প্ৰথম, এনেকুৱা কেতিয়াও পোৱা নাই। এতিয়া উপহাৰটো পাই ভাস্কৰ বা কেনে পালে সেইটো কমেণ্টত জনাব। আপোনালোকে কেনে পালে জনাব। নতুন আৰ্টৱৰ্কটো এনেকুৱা আৰু মই কৰা উচিত নে, এনেকুৱা কৰিব লাগে নে এইটো জনাব। যদি আপোনালোকৰ ভাল লাগিছে, যদি কিনিবও বিচাৰিছে তেতিয়াও জনাব, অৰ্ডাৰ কৰিব পাৰে। এনেকুৱা ধৰণৰ কাম কৰি দিম। ফাইনেলি এইটো ইয়াত ছেট আপ কৰা হ'ল। এয়াই আছিলে আজিৰ ভিডিঅ'টো। সকলোৱে একেলগে এখন ফটো উঠিলোঁ, ভিডিঅ' এটা ল'লোঁ, আৰু শিৱসাগৰৰ পৰা উভতি মই ঘৰমুৱা হ'লোঁ। ধন্যবাদ। পুনৰ আকৌ নতুন এটা ব্লগত লগ পাম।